অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা অতি উদ্বেগজনক বিষয় আৰু সাম্প্ৰতিক কালত যুৱ সমাজৰ মাজত যিখিনি অপৰাধ প্ৰৱণতা বা যুৱ উচ্ছৃংখলতা দেখা দিছে ইয়াৰ বহুত মনোবৈজ্ঞানিক সামাজিক নিশ্চিতভাৱে কাৰণ আছে আৰু সেইকাৰণে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক এটা ডিচিপ্লিন এটা পৰিচালিত জীৱনৰ কাৰণে তেওঁলোকক শিক্ষা দিয়া যায়। প্ৰথম কথাটো হ'ল তেওঁলোকক ডিচিপ্লিন কৰোৱা। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছে। ইয়াৰ কাৰণে মই ভাবোঁ যে গোটেই সমাজখনে গভীৰভাৱে চিন্তা কৰা উচিত কিয় এনেকুৱা ঘটনা ঘটিছে। দোষীৰ উপযুক্ত শাস্তি হ'ব লাগে, কিন্তু সেই শাস্তিতে সমস্যাটোৰ সমাধানটো হৈ নাযায়। ভৱিষ্যতে যাতে এনে কোনো ঘটনা ঘটিব নোৱাৰে তাৰ কাৰণে চৰকাৰে চৰকাৰীভাৱে কিছু ব্যৱস্থা হয়তো গ্ৰহণ কৰিব, পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব, কিছুমান ছেফটি ছিকিউৰিটি মেজাৰ্ছ এনচিয়ৰ কৰা যাব, কিন্তু সমাজখনে ইয়াক কেনেধৰণে মেজাৰ্ছ সামাজিক ব্যৱস্থা কি হ'ব, গতিকে মই ভাবোঁ যে গোটেই সমাজখনে ইয়াক লৈ চিন্তা কৰা উচিত। বহু সময়ত বিদ্যালয়সমূহ কঠোৰ হোৱা দেখা যায়, আজিকালি দেখা যায় এনেকুৱা নিয়ম নীতি বহুত থাকে, তাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। বা আজিকালি ৰাইট টু এডুকেশ্যন এক্ট আছে। ৰাইট টু এডুকেশ্যনেল এক্টত আমি ছাত্ৰ ছাত্ৰীক শাৰীৰিক মানসিকভাৱে তেওঁলোকক হেঁচা দিয়া বা তেওঁলোকক কোনো পানিছমেণ্ট দিয়া এইটো এতিয়া আইন বিৰুদ্ধ কথা। গতিকে আগতে কৈছিল মানে চেকনিৰ আগত বিদ্যা। আমি পঢ়ালৈকে বিদ্যালয়তো শিক্ষক বা শিক্ষয়িত্ৰীগৰাকী বাঁহৰ এছাৰি এডাল লৈয়ে বহে, কিন্তু আজিকালি সেইবিলাক কৰিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীৰ সামৰ্থ্য অনুযায়ী তেখেতক শিক্ষাটো প্ৰদান কৰা, আৰু গতিকে কঠোৰ হোৱা মানেতো লাঠি লৈ এছাৰি লৈতো কঠোৰ হোৱা নাযায়। ফিজিকেলি কাকো আমি কোনো পানিছমেণ্ট দিবই নোৱাৰোঁ। আমাৰ দিনত আঁঠু কঢ়াইছিল, আজিকালি কোনো আঁঠু কঢ়াবও নোৱাৰে। গতিকে শিশুসকলৰ প্ৰতি সেইটো দিশত নিৰ্যাতন কোনো চলাব নোৱাৰে। আমিতো প্ৰথম এটা এনফৰ্চ কৰিব বিচাৰোঁ যে এটা চাইল্ড ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট সকলো শিক্ষাত হ'ব লাগে। লাৰ্ণিং শুড বি জয়ফুল, মানে আনন্দদায়ক শিক্ষা ব্যৱস্থা এটা হ'ব লাগে বিদ্যালয়ত। এইটো এনচিয়ৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বৰ্তমান শিক্ষা ব্যৱস্থাক লৈ আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও চিন্তিত। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অভিভাৱকসকলকো সচেতন হ'বলৈ আহ্বান জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আজিৰ এই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জনাই দিব, আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।